নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাম। অংগনবাড়ীৰ নতুন দৰমহাক লৈ সন্তুষ্ট নহয় একাংশ কৰ্মী সহায়িকা। কি কাৰণত সন্তুষ্ট নহয় সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাম। আজিৰ যুগত ৮,০০০ টকাৰে আমি চলিব নোৱাৰোঁ, একাংশ কৰ্মী সহায়িকাৰ এই মন্তব্য। বন্ধুসকল, সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব যত্ন কৰিম। ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো সংক্ৰান্তত যদি আপুনি একমত, ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়ো। অংগনবাড়ী নতুন দৰমহা ২০২৫। অংগনবাড়ী একোগৰাকী কৰ্মীৰ বাবে ১৫০০ টকা, লগতে সহায়িকাৰ বাবে ৭৫০ টকা লৈ নতুনকৈ ধাৰ্য কৰিলে অসম চৰকাৰে। এয়া কিন্তু এক যথেষ্ট সকাহ অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে আমি স্বীকাৰ কৰিব লাগিব। বহুদিনৰ চেষ্টা, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰত্যেকৰে অবিৰাম সংগ্ৰাম, অংগনবাড়ী কৰ্মী সহায়িকা সন্থা অসমৰ বিষয়ববীয়াসকলৰ আপ্ৰাণ চেষ্টাৰ বিনিময়ত অৱশেষত অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতি অলপ হ'লেও সদয় হ'ল অসম চৰকাৰ, আৰু যাৰ বাবে কৰ্মীৰ বাবে ১৫০০ টকা মাহেকত আৰু সহায়িকাৰ বাবে ৭৫০ টকা নতুনকৈ ইনক্লুড কৰা হ'ল। আৰু এই নতুন দৰমহা, বৰ্ধিত দৰমহা আপোনালোকে ১ অক্টোবৰ ২০২৫ৰ পৰা কাৰ্যকৰী হোৱাকৈ লাভ কৰিব। বন্ধুসকল, অংগনবাড়ীৰ নতুন দৰমহাক লৈ, এই দৰমহাখিনিক লৈ সন্তুষ্ট নহয় একাংশ কৰ্মী সহায়িকা। তেওঁলোক কিয় সন্তুষ্ট নহয় যে আজিৰ যুগত, এই মূল্যবৃদ্ধিৰ সময়ত ৮,০০০ টকাৰে একোগৰাকী অংগনবাড়ী কৰ্মী চলিব নোৱাৰে। একোগৰাকী অংগনবাড়ী কৰ্মী যি ইনচেণ্টিভ আহে, সেই ইনচেণ্টিভৰে তেওঁলোকৰ দৈনন্দিন কামখিনিও তেওঁলোকে কৰিব নোৱাৰে। তেওঁলোকৰ যি পোষণ ট্ৰেকাৰৰ কাম, ইয়াৰ বাবে অতিৰিক্ত ডাটা তেওঁলোকে মোবাইলত ইউজ কৰিব লগা হয়, তাৰ বাবে তেওঁলোকৰ বহু খৰচ হয়, আৰু বিভিন্ন আনুষংগিক খৰচ আছে তেওঁলোকৰ। সেই খৰচখিনি তেওঁলোকে কৰিব লগা হয় নিজৰ তহবিলৰ পইচাৰে। যাৰ কাৰণে এই মূল্যবৃদ্ধিৰ সময়ত যি পৰিমাণে দৰমহা অসম চৰকাৰে বৃদ্ধি কৰিছে, এই দৰমহাখিনিক লৈ সন্তুষ্ট নহয় একাংশ কৰ্মী সহায়িকা। তো বন্ধুসকল, যিকেই নহওক, আপুনি কিমান দূৰ সন্তুষ্ট অসম অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে অসমৰ নতুন যি দৰমহাৰ গাঁথনি, এই গাঁথনিক লৈ আপুনি কিমান সন্তুষ্ট? বহুতে ক'ব খোজে যে আচলতে সঞ্চালকালয়ৰ যি প্ৰস্তাৱ আছিল, সেই প্ৰস্তাৱ অসম চৰকাৰে কাৰ্যকৰী কৰিব লাগিছিল। অংগনবাড়ী এছ'চিয়েশ্যন বা প্ৰত্যেকগৰাকী অংগনবাড়ী কৰ্মী সহায়িকা অতি আগ্ৰহেৰে এইখিনিলৈ বাট চাই আছিল যে অসম চৰকাৰে সঞ্চালকালয়ে যি প্ৰস্তাৱ প্ৰেৰণ কৰিছিল, সেই প্ৰস্তাৱ কাৰ্যকৰী কৰিব, কিন্তু সেই প্ৰস্তাৱ কাৰ্যকৰী নহ'ল। তো যিকেই নহওক বন্ধুসকল, যিখিনি দৰমহা অসম চৰকাৰে ইতিমধ্যে বৃদ্ধি কৰিছে আপোনালোকৰ বাবে, ইয়াক লৈ আপুনি কিমান দূৰ সন্তুষ্ট? ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।